প্ৰখ্যাত খেলুৱৈ দীপাংকৰ ভট্টাচাৰ্যক ৰাজ্যিক পৰ্যায়ত জীৱনজোৰা সাধনা বঁটা অৰ্জুন ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠানত দীপাংকৰ ভট্টাচাৰ্যলৈ এই স্বীকৃতি অসম অলিম্পিক সন্থাৰ অলিম্পিকত দুবাৰকৈ ভাৰতক প্ৰতিনিধিত্ব কৰা দীপাংকৰ ভট্টাচাৰ্যলৈ আগবঢ়োৱা এই স্বীকৃতিয়ে উৎফুল্লিত কৰিছে অনুৰাগী। অৱশেষত ৰাজ্য চৰকাৰে স্বীকৃতি প্ৰদান কৰিলে দেশৰ প্ৰখ্যাত ক্ৰীড়াবিদ তথা আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ দীপাংকৰ ভট্টাচাৰ্য। অসম অলিম্পিক সন্থা তথা অসম চৰকাৰৰ ক্ৰীড়া বিভাগে গুৱাহাটীত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। অলিম্পিকত দুবাৰকৈ ভাৰতক প্ৰতিনিধিত্ব কৰা দীপাংকৰ ভট্টাচাৰ্যক অলপতে গুৱাহাটীৰ কলাক্ষেত্ৰত অৰ্জুন ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে প্ৰদান কৰে এই বঁটা। ধন্যবাদ। খুবেই ডাঙৰ এটা অনুভৱ যে ভোগেশ্বৰ বৰুৱা লিভিং লেজেণ্ড ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ ওচৰত মই এই বঁটাটো যিটো অসম চৰকাৰ আৰু আসাম অলিম্পিক এছ'চিয়েশ্যন মিলি পেলাই এই বঁটাটোক ইনষ্টিটিউচনেলাইজ কৰিছে, এনেকুৱা প্ৰথমবাৰৰ বাবে অসম চৰকাৰে এই পদক্ষেপ লৈছে আৰু সেই বঁটাটো প্ৰথমবাৰৰ বাবে মই পোৱাটো মোৰ কাৰণে বিৰাট ডাঙৰ এটা উপলব্ধি বুলি মই ভাবোঁ। আৰু তাৰ কাৰণে মই অসম চৰকাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, শ্ৰী সৰ্বানন্দ সোণোৱাল ছাৰ আৰু আসাম অলিম্পিক এছ'চিয়েশ্যন জুৰী চবকে মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সম্প্ৰতি মুম্বাইত অইল ইণ্ডিয়া কৰ্পৰেশ্যনত কৰ্মসূত্ৰে থকা দীপাংকৰে ডিব্ৰুগড় গদাপানী উৰণীয়া সেতুৰ সমীপত স্থাপন কৰিছে এখন অত্যাধুনিক বেডমিণ্টন একাডেমী। বাৰ্চেলোনা অলিম্পিকত বিশ্বৰ ভিতৰতে ৮ম স্থান অধিকাৰ কৰি ভাৰতক গৌৰৱান্বিত কৰা অসম সন্তান দীপাংকৰৰ তত্বাৱধানত গঢ় লৈ উঠিছে দীপাংকৰছ বেডমিণ্টন একাডেমী। সম্প্ৰতি প্ৰায় ৩০জনৰো অধিক শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে একাডেমীত। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছে দীপাংকৰছ বেডমিণ্টন একাডেমীত। শেহতীয়াকৈ এই একাডেমীৰ বহু পৰীক্ষাৰ্থী ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। মই এই একাডেমীখনৰ কাৰণে ডিব্ৰুগড়ৰ পেৰেণ্টছক, ডিব্ৰুগড়ৰ যিবোৰ প্লেয়াৰ আছে তাৰ পেৰেণ্টছক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ কাৰণে আৰু এই ফেচিলিটিটোৰ যিজন মালিক তেওঁ হ'ল ৰাজজ্যোতি গগৈ, তেওঁক মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ যে তেখেতসকলৰ ইনিচিয়েটিভৰ কাৰণে আজি এই একাডেমীটো ডিব্ৰুগড়ত আমি স্থাপিত কৰিব পাৰিছোঁ। আৰু এই একাডেমীটো এতিয়া 3টা কোৰ্ট আছে, 3টা উচ্চমানৰ কোৰ্ট আছে। ইণ্টাৰনেশ্যনেল যিটো চিন্থেটিক হোবা কোৰ্ট ইয়নেক্সৰ সেইটো আমি পাতিছোঁ ইয়াতে, আৰু ভৱিষ্যতত এইটোক আমি আৰু ডাঙৰকৈ বঢ়াই লৈ যাবলৈ চেষ্টা কৰিম। ইণ্টাৰনেশ্যনেল কোচ হিচাপে ইণ্ডোনেছিয়াৰ এণ্ড্ৰি ৰামজা ৰামাদানি ইয়াতে আছে, আৰু ইয়াৰ আগতে ইউছুফ জোহাৰি ছাৰো ইয়াতে আছিলে, তেওঁ আকৌ আহিব। আৰু গৌৰৱ মালান নেশ্যনেল কোচ তেওঁ ইয়াতে আছে। তো আমাৰ এই চেণ্টাৰত ফেচিলিটিয়ে কওক, ইয়াতে এটা উচ্চমানৰ জিমো আমি ইয়াতে পাতিছোঁ, য'ত ফিজিকেল কণ্ডিশ্যনিংবোৰ কৰিব পাৰে প্লেয়াৰে। তো গোটেইখিনি আমি ইয়াতে পাতাৰ আমাৰ যিখিনি সম্ভৱ, ইণ্ডিভিজুৱেলি যিখিনি সম্ভৱ সেইখিনি আমি কৰাৰ চেষ্টা কৰিছোঁ। আমি চৰকাৰকো আমি তাহাঁতৰ চৰকাৰৰ হেল্পৰ কাৰণে আমি যাম, আমি কথা পাতিম যে এই চেণ্টাৰটোক যেন আমি আৰু ডাঙৰকৈ বঢ়াই তুলিব পাৰোঁ। আমি 3টা কোৰ্টত হয়তো অলপ অসুবিধা হ'ব পাৰে, ভৱিষ্যতত যদি এইটো 5টা কোৰ্ট মিনিমাম যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে ইয়াতে আমি টুৰ্ণামেণ্টো পাতিব পাৰিম। নিউজ ডেস্ক স্পৰ্ট, চাইন অন।